Hi, hello, good morning my dear students. Myself Dr. Tulumani Devi, Principal IC, Government Shikshan Mahavidyalaya Nagaon. ইতিমধ্যে মই SCRTৰ দ্বাৰা অনুষ্ঠিত কৰা DLEDৰ এডমিশনৰ বাবে যি পেট পৰীক্ষা অনুষ্ঠিত কৰে সেই পেট পৰীক্ষাৰ 2020 বৰ্ষৰ যিখন সেকশন সি পেপাৰ আছিল সেই পেপাৰখনৰ 36ৰ পৰা 50 লৈকে মেথছৰ কুৱেশ্যনবোৰ আলোচনা কৰিছিলোঁ আৰু আজি মই আলোচনা কৰিব বিচাৰিছোঁ তাৰ পিছৰ অংশ অৰ্থাৎ কুৱেশ্যন নম্বৰ 51ৰ পৰা 65 লৈকে যিখিনি সায়েন্সৰ কুৱেশ্যন আছিল সেই সায়েন্সৰ কুৱেশ্যনখিনি আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আশা ৰাখিছোঁ আগৰ দৰে আজিৰ ক্লাছটোৰ পৰাও আপোনালোক উপকৃত হ'ব মই আহিছোঁ প্ৰথমে কুৱেশ্যন নম্বৰ 51 লৈ 51ৰ কুৱেশ্যনটো আছিলে কোষৰ প্ৰথম আৱিষ্কাৰক আছিল cells were first discovered by Robert Hooke, Robert Brown, T. Seward আৰু J. B. Purkinje এতিয়া এই প্ৰশ্নটোৰ উত্তৰ হ'ল অপচন এ অৰ্থাৎ ৰবাৰ্ট হুক যিজন আছিলে সায়েন্টিষ্ট তেওঁৱে মাইক্ৰোস্কোপৰ জৰিয়তে প্ৰথমে 1665ত কোষৰ আৱিষ্কাৰ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিব খুজিছো কুৱেশ্যন নম্বৰ 52 হালুক সংশ্লেষণ প্ৰক্ৰিয়াত কি গেছ উৎপত্তি হয় Which gas is produced during the process of photosynthesis? Carbon dioxide, oxygen, nitrogen, carbon monoxide. এই প্ৰশ্নটোৰ উত্তৰটো হ'ল অপচন বি অৰ্থাৎ অক্সিজেন এতিয়া আমি জানো ফটোসিন্থেসিস হ'ল গছে সূৰ্যৰ তাপত নিজৰ খাদ্যবস্তু কাৰ্বন ডাই অক্সাইড আৰু পানীৰ জৰিয়তে যিটো তৈয়াৰ কৰে সেই প্ৰচেছটোৱে হ'ল সালোক সংশ্লেষণ আৰু তাৰ জৰিয়তে গছে যি কাৰ্বন ডাই অক্সাইড পায় নিজে গ্ৰহণ কৰে আৰু অক্সিজেন গেছ নিৰ্গত কৰে গতিকে আমি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে অক্সিজেন গেছ উৎপত্তি হোৱা বুলি গম পাওঁ এবাৰ আমাৰ তাৰ পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 53 তলৰ কোনটো মানৱ সৃষ্ট দুৰ্যোগ ভূমিকম্প বানপানী ঘূৰ্ণীবতাহ পাৰমাণৱিক বিস্ফোৰণ অৰ্থাৎ মেন মেড কেলামিটি এতিয়া আমি সাধাৰণতে জানো এৰ মানৱ সৃষ্ট দুৰ্যোগ মানে যিবোৰ দুৰ্যোগ মানুহৰ জৰিয়তে ঘটে সাধাৰণতে আমি দেখো ভূমিকম্পই হওক বানপানীয়ে হওক বা ঘূৰ্ণীবতাহে হওক এই সকলোবিলাক নেচাৰেল কেলামিটিজ আৰু এইবোৰ আমাৰ পৰিৱেশৰ পৰা আমি পাওঁ কিন্তু পাৰমাণৱিক বিস্ফোৰণ হ'ল মানৱ সৃষ্ট দুৰ্যোগ এনে ধৰণৰ আৰু আমাৰ বহুত ধৰণৰ দুৰ্যোগ আছে যেনে ফায়াৰ্স আমাৰ ট্ৰান্সপোৰ্ট এক্সিডেন্টস ষ্ট্ৰাকচাৰ ফেইলাৰ্স অৰ্থাৎ কেতিয়াবা আমাৰ বনোৱাৰ ভুললেও কেতিয়াবা ঘৰ খহিকৈ আমাৰ বিপদ হ'ব পাৰে এনে ধৰণৰ বিভিন্ন ধৰণৰ বিপদ আমি দেখো আৰু সেই সকলোবিলাক বিপদে হ'ল মানৱ সৃষ্ট দুৰ্যোগৰ জৰিয়তে হোৱা বিপদ এবাৰ আহিছো ইয়াৰ পিছৰ প্ৰশ্ন নম্বৰ 54 পদাৰ্থ মৌল যৌগ বা মিশ্ৰণ যিয়েই নহওক কিয় সকলো পদাৰ্থই সূক্ষ্ম অণুৰ দ্বাৰা গঠিত এই সূত্ৰটো উপস্থাপন কৰিছিল all matters whether element compound or mixture are composed of small particles called atoms this theory was proposed by আমি জানো ইয়াৰ অপচন দিছিলে এন্থনি এল লেভয়ছিয়াৰ জন ডেন্টন উইলিয়াম ক্ৰুক্স জে জে থমসন এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ল অপচন বি অৰ্থাৎ আমি জানো যে এটা ডাল্টনছৰ এটমিক থিওৰি আছিলে এটম হ'ল একেবাৰে ক্ষুদ্ৰ অণু আৰু সেই ডাল্টনছ এটমিক থিওৰিৰ পৰাই আমি ক'ব পাৰোঁ যে জন ডেল্টন হ'ল এই সূত্ৰটোৰ উপস্থাপক এবাৰ আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 55 যেতিয়া এম ভৰৰ বস্তু এটাই সুষম বেগ ভি বেগেৰে গতি কৰি থাকে তেতিয়া বস্তুটোৰ গতিশক্তি ই হ'ব when an object of mass in moves in uniform velocity v then the kinetic energy E of the body will be option A E is equal half into mv option B E is equal twice mv option C E is equal half of mv square and option D E is equal twice mv square এই প্ৰশ্নটোৰ উত্তৰ
অপশ্যন সি অৰ্থাৎ সাধাৰণতে কি হয় আমি জানো যে গতিশক্তি কাইনেটিক এনাৰ্জিৰ যেটো ফৰ্মুলা সেই ফৰ্মুলাটোৱে হ'ল হাফ অফ mv স্কয়াৰ গতিকে ই এটা সূত্ৰ আৰু সেই সূত্ৰটোৱে অপশ্যন সি আৰু সেই কাৰণে অপশ্যন সি এটা শুদ্ধ উত্তৰ ইয়াৰ পিছত আহিছো প্ৰশ্ন নম্বৰ 56 ইয়াত কোৱা হৈছে সেলসিয়াছ কেলভিন আৰু ফাৰেনহাইট এই তিনিওবিধ থাৰ্মোমিটাৰৰ স্কেলৰ মাজত শুদ্ধ সম্বন্ধটো হ'ল The correct relation among the three scales of Celsius, Kelvin, Fahrenheit thermometer is option A C by 180 is equal F minus 32 divided by 100 is equal K minus 273 divided by 100. Option B C by 100 is equal F minus 273 by 180 is equal K minus 32 by 100. Option C C by 100 is equal F minus 32 by 180 is equal K minus 273 by 100. Option D C by 100 is equal F minus 273 by 180 is equal K minus 32 by 100. এই প্ৰশ্নটোৰ উত্তৰ অপশ্যন সি অপশ্যন সি বুলি কোৱাৰ কাৰণটো হ'ল যেহেতু সেলসিয়াছ আৰু কেলভিনৰ মাজৰ সম্পৰ্ক হ'ল K is equal C plus 273 যদিও আমি 273 বুলি লিখিছো সাধাৰণতে কিন্তু ইয়াৰ একজেক্ট হ'ব লাগে 273.15 তথাপিও K is equal C plus 273 যেতিয়া আমাৰ সেলসিয়াছ 0 ডিগ্ৰী হয় তেতিয়া হলে K টো কি হৈ যায় 273 এতিয়া আমি অপচন যদি সি দেখো C by 100 আৰু হিফালে আছে K minus 273 by 100 ইয়াত যেহেতু তলত দুইটা 100 আছে তেতিয়া হলে C is equal K minus 273 আমাৰ এই অপচনটো শুদ্ধ অপচন যদি আমি এই অপচনটো চাওঁ তাত C by 180 আৰু হিফালে আছে K minus 273 by 100 গতিকে তলৰ কেইটা সমান নহয় B অপচনটো যদি চাওঁ C by 100 is equal K minus 32 by 100 ইয়াৰ তলৰ কেইটা সমান আছিল খসা কথা কিন্তু ইয়াত K is equal 32 হৈছে কিন্তু আমাৰ হ'ব লাগিব 273 ঠিক একেধৰণে আমি D অপচনটো শুদ্ধ নহয় কাৰণ তলৰ দুটা সমান আছিল যদিও K is equal 32 হ'ব কিন্তু এইখিনিতে এটা কথা শিকাই থব বিচাৰিছো যে আমাৰ ফাৰেনহাইট আৰু সেলসিয়াছৰ মাজৰ সম্পৰ্ক F is equal 9 by 5 into C plus 32 গতিকে ইয়াৰ 0 ডিগ্ৰী সেলসিয়াছত কি হ'ব F is equal 32 হ'ব আৰু এই গুটে কথাখিনিৰ লগত যদি আমি বেস কৰো তেতিয়া হলে অপচন সি টো শুদ্ধ উত্তৰ এবাৰ আমি আহিছো ইয়াৰ পিছৰ প্ৰশ্ন 57 তলত দিয়া কোনটো বায়ুমণ্ডলৰ জৈৱ উপাদান which one of the following is the biotic component of the environment বায়ু পানী উদ্ভিদ আৰু উষ্ণতা ইয়াৰ উত্তৰ হ'ল অপচন সি অৰ্থাৎ আমি জানো যে যেতিয়া বায়োটিক বুলি আমি কৈছো অৰ্থাৎ লিভিং আৰু আমি পাও নন লিভিং দুটা আমি পাও গতিকে ইয়াত যদি আমি চাওঁ ইয়াত উদ্ভিদটো হ'ল লিভিং গতিকে আমাৰ অপচন সি টো শুদ্ধ উত্তৰ এবাৰ আমি গৈছো 58 নম্বৰ কোৱেশ্চন বিশ্ব জৈৱ বৈচিত্ৰতা দিৱস পালন কৰা হয় World Biodiversity Day is observed on 5 June, 22 June, 22 October আৰু 22 May. এতিয়া ইয়াৰ উত্তৰটো হ'ল অপচন ডি শুদ্ধ উত্তৰ United Nations has proclaimed May 22 as International Day for Biological Diversity or World Biodiversity Day. গতিকে এইটো হ'ল অপচন ডি শুদ্ধ উত্তৰ এবাৰ আহিছো প্ৰশ্ন নম্বৰ 59 তাৰ প্ৰশ্নটো আছিল আজিকালি ইন্ধন হিচাপে কিছুমান গাড়ীত CNG ব্যৱহাৰ কৰা হয় এই CNG কি nowadays CNG is used as fuel in some vehicles CNG stands for complex natural gas compressed natural gas compressed neutral gas complete natural gas ইয়াৰ উত্তৰ অপচন বি compressed natural gas যেটো আমি জানো তাৰ মেজৰ সোর্স অফ CNG fuel is methane গতিকে আমাৰ ইয়াৰ উত্তৰ হ'ল অপচন বি শুদ্ধ এবাৰ আহিলো কোৱেশ্চন নম্বৰ 60 তাত দিয়া আছিল Na2CO3
plus 10H2O is implied Na2CO3 into 10H2O. A রাসায়নিক বিক্রিয়াত সৃষ্টি হোৱা দ্ৰব্যবিধ হ'ল. The product produced in the chemical reaction is A. Bleaching powder, B. কাপোৰ ধোৱা soda, C. baking soda আৰু D. sodium hydroxide. ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি. অৰ্থাৎ কি আছিলে আমাৰ যেটো ফৰ্মুলা আছিলে ওয়াশিং সোডা হেতু আছিলে সোডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট. ডেকাহাইড্ৰেট বুলি কৈছো কেলে ডেকা মানে 10 আৰু হেতুৱে হ'ল আমাৰ শুদ্ধ অপশ্যন বি. এবাৰ আমি আহিছো কুৱেশ্যন নম্বৰ 61. pH হ'ল কোনো এটা দ্ৰব্যত থকা হাইড্ৰোজেন আয়নৰ গাঢ়তাৰ জোখ. কোনো দ্ৰব্যৰ pH জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ pH স্কেল বোলা হয়. এই স্কেলত pH ৰ মান হ'ব অপশ্যন এ 0 ৰ পৰা 10 লৈ জুখিব পাৰি, অপশ্যন বি 0 ৰ পৰা 12 লৈ জুখিব পাৰি, অপশ্যন চি 0 ৰ পৰা 14 লৈ জুখিব পাৰি আৰু অপশ্যন ডি 0 ৰ পৰা 16 লৈ জুখিব পাৰি. pH of a solution is a measure of molar concentration of hydrogen ion in a solution. The scale to measure pH of solution is called pH scale. pH value in this scale can be measured from 0 to 10, 0 to 12, 0 to 14, 0 to 16. ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি অৰ্থাৎ 0 to 14. আমি যেটো 0 to 14 বুলি কৈছো তাত 0 ৰ পৰা 7 হলে এসিড হ'ব আৰু 7 ৰ পৰা 14 হলে বেস. বেসত আমি কি পাওঁ সাধাৰণতে সাবুন টুথপেষ্ট এনে ধৰণৰ বস্তুবিলাক হ'ল বেস আৰু সেই বেসৰ ওপৰত আমি এসিডবোৰ নোহোৱা কৰো হেতু আপোনালোকে নিশ্চয় জানে. আৰু যেতিয়া 7 হয় তেতিয়া কি হয় নিউট্ৰিয়েন্ট সাবস্টেন্স হয় আৰু সেই নিউট্ৰিয়েন্ট সাবস্টেন্স সাধাৰণতে আমাৰ কি হয় পিওর ওয়াটাৰত আমি পাওঁ. সেয়ে আমাৰ অপশ্যন সি টু শুদ্ধ উত্তৰ. ইয়াৰ পিছত আহিছো কুৱেশ্যন নম্বৰ 62. ইয়াত আছিলে Fe plus CuSO4 is implied FeSO4 plus Cu. এই ৰাসায়নিক বিক্ৰিয়াটো তলত উল্লেখ কৰা কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপসৰণ বিক্ৰিয়া, বিয়োজন বিক্ৰিয়া, সংযোজন বিক্ৰিয়া, ডি অপসৰণ বিক্ৰিয়া. অৰ্থাৎ Fe plus CuSO4 is implied FeSO4 plus Cu. Which of the following reaction is the example of above chemical reaction? Displacement reaction, decomposition reaction, combination reaction, double displacement reaction. এতিয়া ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ. অৰ্থাৎ অপশ্যন এ টুত কি আছিলে অপসৰণ বিক্ৰিয়া. ইয়াত চাব এটা কথা যে কপাৰতকৈ সদায় আইৰণটো বেছি ৰিয়েক্টিভ. গতিকে কি হৈছিলে যে আইৰণে কপাৰক অটৰাই দি কপাৰৰ ঠাইত আইৰণ নিজে বহিব পৰা এটা সিচুৱেশ্যন দেখা গৈছে. যেহেতু ই বেছি ৰিয়েক্টিভ সেই কাৰণে ই কপাৰটোক অটৰাই দিছে আৰু কপাৰটোক অটৰাই যেটো বিক্ৰিয়া কৰিছে তাক কোৱা যায় অপসৰণ বিক্ৰিয়া আৰু সেয়ে অপশ্যন এ টু শুদ্ধ উত্তৰ. এবাৰ আহিছো কুৱেশ্যন নম্বৰ 63. কোনো বস্তুৰ ত্বৰণ সম্বন্ধে উল্লেখ কৰা কোনটো বাক্য শুদ্ধ? বস্তুৰ ত্বৰণ হ'ল প্ৰতি একক সময়ত বেগৰ পৰিৱৰ্তন. বস্তুৰ ত্বৰণ হ'ল বেগৰ পৰিৱৰ্তন. বস্তুৰ ত্বৰণ হ'ল প্ৰতি একক বেগৰ পৰিৱৰ্তন. বস্তুৰ ত্বৰণ হ'ল প্ৰতি একক সময়ৰ পৰিৱৰ্তন. Which of the following sentence is correct relating to acceleration of a body? Acceleration of a body is the change of velocity per unit time. Acceleration of a body in change of velocity. Acceleration of a body is the change per unit velocity. Acceleration of a body is change per unit time. ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ. Acceleration of a body is defined as the rate of change of velocity per unit time. It is a vector quantity. গতিকে আমাৰ অপশ্যন নম্বৰ এ বস্তুৰ ত্বৰণ হ'ল প্ৰতি একক সময়ত বেগৰ পৰিৱৰ্তন এইটোৱেই শুদ্ধ উত্তৰ. ইয়াৰ পিছত আহিছো কুৱেশ্যন নম্বৰ 64. কোনো এটা লক্ষ্য বস্তু যদি অবতল দাপোন এখনত ভাস্কেন্দ্ৰত থাকে তেন্তে লক্ষ্য বস্তুটোৰ প্ৰতিবিম্বটো হ'ব বিবৰ্ধিত সৎ আৰু ওলোটা হ'ব, বিবৰ্ধিত অসৎ আৰু থিয় হ'ব, একে আকাৰৰ সৎ আৰু ওলোটা হ'ব,
সংকুচিত অসত আৰু থিয় হ'ব if an object is at center of curvatures of a concave mirror then the image formed will be magnified real and inverted magnified virtual and erected same size real and inverted reduced virtual and erected এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন সি অৰ্থাৎ একে আকাৰৰ সত আৰু ওলোটা when an object is placed as the center of curvature the image formed is at the center of curvature real and inverted সেয়ে ইয়াৰ অপশ্যন নম্বৰ সি টো আমাৰ শুদ্ধ উত্তৰ এবাৰ আহিছো কুৱেশ্যন নম্বৰ 65 যেতিয়া এটা ড্ৰপাৰৰ মুখখন পানীত দি বাল্বটো চেপি পিছত এৰি দিয়া হয় তেতিয়া পানী ড্ৰপাৰৰ ভিতৰলৈ সোমাই যায় when we press the bulb of a dropper with its mouth kept in water and release the pressure then water goes inside the dropper this is due to পৃথিৱীৰ মধ্যাকৰ্ষণ পানীৰ চাপ বায়ুমণ্ডলীয় চাপ ৰবৰৰ বাল্বটোৰ আকৃতি gravity of the earth pressure of water atmospheric pressure shape of rubber bulb ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন সি অৰ্থাৎ বায়ুমণ্ডলীয় চাপ আপোনালোকে যদি কেতিয়াবা দেখিছে যে আমি যেতিয়া এটা চিয়াহী ভৰাও বা ড্ৰপাৰ এটাৰে আমি এক ড্ৰপকৈ আমি পানী ঢালো তেতিয়া কি হৈ যায় সেই ইনসাইড দা ড্ৰপাৰত যেটো প্ৰেসাৰ থাকে সি ডিক্ৰিজ হৈ যায় আৰু লগে লগে ভিতৰলৈ দৰব হওক পানী হওক যেটো আমি লব বিচাৰো সি সোমাই আহে আৰু তাৰ পৰা আমি আমাক এক ড্ৰপ লাগে দুই ড্ৰপ লাগে পাঁচ ড্ৰপ লাগে আমি উলিয়াই লওঁ সেইটোৱে হ'ল আপোনাৰ বায়ুমণ্ডলীয় চাপ আৰু সেই বায়ুমণ্ডলীয় চাপটো শুদ্ধ অপশ্যন এই পেপাৰখনত সায়েন্সৰ প্ৰশ্নবিলাক 65ত শেষ হৈছিলে আৰু মইও এই পেপাৰখনৰ সায়েন্সৰ প্ৰশ্নখিনি ইমানতে শেষ কৰিছো মই আৰু কিছুমান ক্লাছ লৈ পৰৱৰ্তী ক্লাছত আপোনালোকৰ লগত আলোচনা কৰিম আজিৰ ক্লাছটো মই ইমানতে শেষ কৰিছো আশা ৰাখিছো আপোনালোকে এই কুৱেশ্যনখিনিৰ জৰিয়তে উপকৃত হ'ব মই মোৰ পৰৱৰ্তী ক্লাছত আৰু কিছুমান এনে ধৰণৰ প্ৰশ্ন লৈ আপোনালোকৰ মাজলৈ আহিম আৰু মোৰ আজিৰ ক্লাছটোত যদি আপোনালোকৰ কিবা নুবুজা আছে তেন্তে মোৰ কমেন্ট বক্স খোলা ৰাখিছো আপোনালোকে তালৈ প্ৰশ্ন কৰিব আৰু মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম ষ্টে হোম ষ্টে সেফ নমস্কাৰ